নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে বিৰাট এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে জনাম আজিৰ দিনটোৰ আপোনালোকৰ বাবে ঘোষণা কৰা প্ৰায় 5টাকৈ ভাল খবৰ। তো মাজুলীবাসীৰ কাৰণে আছে গুৰুত্বপূৰ্ণ খবৰ, আদিবাসীসকলৰ কাৰণে আছে গুৰুত্বপূৰ্ণ খবৰ, বিজনেছমেন সকলৰ কাৰণে আছে গুৰুত্বপূৰ্ণ খবৰ আৰু যিসকলে নেকি চাকৰি বাকৰি কৰে তেওঁলোকৰ কাৰণে আছে গুৰুত্বপূৰ্ণ খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোক সকলোৰে কাৰণে 5টাকৈ ভাল খবৰ আছে। তো সেই 5টা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলত পাই থাকিবৰ কাৰণে। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথমটো ভাল খবৰ ওলাইছে যিসকল লোকে নেকি ইনকম টেক্স ৰিটাৰ্ণ কৰে তেওঁলোকৰ কাৰণে প্ৰথমটো ভাল খবৰ ওলাই পৰিছে। এতিয়া বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে ইনকম টেক্স ৰিটাৰ্ণ কৰে। চাকৰি বাকৰি কৰা সকলেও ইনকম টেক্স ৰিটাৰ্ণ কৰে আৰু ব্যৱসায় বাণিজ্য কৰা সকলেও ইনকম টেক্স ৰিটাৰ্ণ কৰে। মুঠৰ ওপৰত যিসকল লোকে নেকি এটা নিৰ্দিষ্ট পৰ্যায়তকৈ বেছি টকা উপাৰ্জন কৰে তেওঁলোকে ইনকম টেক্স পে' কৰিব লাগে। সিদিনাখন এটা খবৰ ওলাইছিলে এজন পানীপুৰি বেপাৰীলৈ ইনকম টেক্স ডিপাৰ্টমেণ্টৰ নটিচ আহিছে। কিয় বাৰু জানেনে? কাৰণ তেখেতে এবছৰত 41 লাখ টকাতকৈও অধিক পানীপুৰি বিক্ৰী কৰিছে। তো মুঠতে বিজনেছ কৰাই হওক বা সৰু ডাঙৰ যোনেই আৰু নহওক কিয় পইচা যাৰ একাউণ্টত বেছিকৈ ট্ৰানজেকশ্যন হ'ব তেওঁলোকে ইনকম টেক্স ৰিটাৰ্ণ ভৰিব লাগিব। এটা কথাটো হৈ গ'ল কি, যদিহে আপোনালোকে পূৰ্বতে ইনকম টেক্স ফাইল কৰিবৰ কাৰণে থাকি গ'ল 23-24, 24-25, তো এইবিলাক যদি আপোনালোকে ইনকম টেক্স ৰিটাৰ্ণ নকৰিলে, এতিয়া পৰ্যন্ত যদি ইনকম টেক্স ৰিটাৰ্ণ কৰা নাই তেনেহ'লে আপোনালোকৰ ওপৰত পেনাল্টি লগাটো নিশ্চিত। আপোনালোকে পেনাল্টি ভৰিবই লাগিব। পেনাল্টিৰ অবিহনে আপোনালোকে ইনকম টেক্স ৰিটাৰ্ণ কৰিব নোৱাৰে। আৰু যদি ইনকম টেক্স ৰিটাৰ্ণ নকৰোঁ বুলি ভাবে তেনেহ'লে ঘৰলৈ আহিব ইনকম টেক্স ডিপাৰ্টমেণ্টৰ মানুহ, তাৰ পাছত আপোনালোকক কি কৰিব আৰু লৈ গুচি যাব জেললৈ। কিন্তু এটা ভাল খবৰ ওলাইছে, আপোনালোকে পেনাল্টি নভৰাকৈ ইনকম টেক্স ৰিটাৰ্ণ কৰিব পাৰে যদিহে 2024 আৰু 25ৰ ইনকম টেক্স ৰিটাৰ্ণ ভৰা নাছিলে। যদি ভৰা নাছিলে তেনেহ'লে এতিয়াই ভৰক, কোনো ধৰণৰ পেনাল্টি নালাগে বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ৰাস্তাৰ দাঁতিত যিসকল লোকে নেকি চব্জি বেপাৰ কৰে, যিসকলে নেকি তামোলৰ বেপাৰ কৰে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো আমাৰ অসমৰ কেবিনেটৰ বৈঠকত যোৱাকালি এটা বিৰাটেই ডাঙৰ সিদ্ধান্ত লৈছে। অসমৰ কেবিনেটৰ বৈঠকে সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা চব্জি বেপাৰী আৰু তামোল বেপাৰী তেওঁলোকে কোনো ধৰণৰ মহলদাৰক কৰ বা টেক্স পৰিশোধ কৰিব নালাগে বুলি জনাইছে। তেওঁলোকৰ পৰা যে এই হাত খোৱা কিবা কিবি লয় ন, প্ৰত্যেক দিনে আহি 10 টকা 5 টকা কিবা কিবি, তো তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা টেক্স বা কৰ পৰিশোধ কৰিব নালাগে তামোল বেপাৰী আৰু লগতে চব্জি বেপাৰী। তো এইটো যোৱাকালি কেবিনেটৰ বৈঠকত এটা সিদ্ধান্ত লৈছে, ৰূপায়ণ কৰিব খুব শীঘ্ৰেই আপোনালোক সকলোৰে কাৰণে। এতিয়ালৈকে ৰূপায়ণ কৰা হোৱা নাই আমাৰ অসমত, তো শীঘ্ৰেই আমাৰ অসমত এই নিয়মটো প্ৰযোজ্য কৰিব। তো এই নিয়মটোৰ ফলত মোৰ মতে সৰু সৰু যিসকল নেকি বেপাৰী আছে তো তেওঁলোকে চাগে বিৰাটেই ভাল পাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে আদিবাসীসকলৰ বাবে। আপোনালোকৰ কোনোবা যদি বন্ধু বান্ধৱী আদিবাসী আছে তো তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, বা আপুনি এজন আদিবাসী ব্যক্তি নেকি এই ভিডিঅ'টোৰ তলত আপোনালোকে কমেণ্ট এটা কৰি থৈ যাব। তো আদিবাসীসকলৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে আদিবাসীসকলৰ যি নেকি ঝুমুৰ নৃত্য আছে সেই ঝুমুৰ নৃত্যক লৈ এতিয়া অসম চৰকাৰে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে। অসম চৰকাৰৰ নেতৃত্বত ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিব। যেনেকৈ নেকি আমাৰ বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছিলে, বিহু নৃত্যই যেনেকৈ নেকি ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছিলে, ঠিক তেনেকৈ এতিয়া ঝুমুৰ নৃত্যয়ো ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন। গতিকে আপুনি যদি এজন আদিবাসী ব্যক্তি এই ভিডিঅ'টোত কিন্তু লাইক এটা নকৰাকৈ নাথাকিব আৰু আপোনাৰ আদিবাসী লগ বন্ধুলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে মাজুলীবাসীৰ কাৰণে। আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা বৰ্তমান চাই আছে সেইটো কমেণ্ট এটা কৰি জনাব। তো মাজুলীৰ যদি আপুনি নহয়ও তেন্তে আপোনালোকে নিশ্চয় জানে যে মাজুলী কিহৰ কাৰণে বিখ্যাত, আৰু আপোনালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা মাজুলীৰ বিষয়ে শুনিছে বা মাজুলীলৈ আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা চাগে আপোনালোকে গৈছে। এতিয়া মাজুলী আউনীআটী সত্ৰ আৰু আউনীআটী বিশ্ববিদ্যালয় উন্নত কৰা হ'ব বুলি জনাইছে, যাৰ বাবে নেকি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক লগ কৰে আৰু তেখেতলোকে আলাপ আলোচনা কৰে আউনীআটী সত্ৰ আৰু লগতে আউনীআটী বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে তো খুব শীঘ্ৰেই আপোনালোকে এটা ন ৰূপত দেখা পাব আউনীআটী বিশ্ববিদ্যালয় আৰু আউনীআটী সত্ৰ তো মাজুলীবাসীৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ লাইক এটা নকৰাকৈ কিন্তু নাযাব আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে যিসকলে নেকি চাকৰি কৰে তেওঁলোকৰ কাৰণে চৰকাৰীয়ে হওক বা প্ৰাইভেটেই হওক যোনে মুঠতে চাকৰি কৰে তেওঁলোকৰ কাৰণে একেবাৰে শেষৰটো ভাল খবৰ ওলাইছে আপুনি চাকৰি বাকৰি কৰে নেকি কমেন্ট এটা কৰি জনাব তো আপুনি যদি চাকৰি বাকৰি কৰে তেন্তে আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে আপোনালোকৰ কাৰণে এতিয়া নতুনকৈ পিএফ আইন আনিব বুলি জনাইছে পিএফ আইন 3.0 আনিব বুলি জনাইছে যাৰ জৰিয়তে আপোনালোকৰ যথেষ্ট পৰিমাণৰ সুবিধা হ'ব পইচা উঠোৱাৰ ক্ষেত্ৰত পইচা ডিপোজিট কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আপোনালোকৰ বাবে হা সুবিধা হ'ব বৰ্তমান সময়ত আপোনালোকৰ পিএফৰ যি নেকি পইচা জমা হয় আপোনালোকৰ স্যালাৰি ওয়াইজে জমা হয় বুলে আপোনাৰ স্যালাৰি যিমান তাৰ 12% পইচা জমা হ'ব কিন্তু আপোনালোকে অনাগত সময়ত আপোনালোকৰ মনৰ ইচ্ছা অনুসৰি পিএফত পইচা জমা কৰিব পাৰিব কেৱাইসি নিজে কৰিব পাৰিব পইচা উইথড্ৰ কৰাৰ ক্ষেত্ৰত এটা ভাল সুবিধা আহিব আপোনালোকে এটিএমৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিব মানে এনেকুৱা ধেৰ আপোনালোকৰ কাৰণে নতুন নতুন নীতি আনিব পিএফ 3.0 আৰু মাৰ্চ মাহত এই পিএফ নতুন আইনখন মুকলি কৰা হ'ব বুলি জনাইছে গতিকে মাৰ্চৰ পাছত যি সকল নেকি চাকৰিয়াল আছে তেওঁলোকৰটো পুৰা বললে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব জানো নিশ্চয় চাগে ভাল লাগিছে তো লাইক এটা নকৰাকৈ নাথাকিব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাই দিলো বিদায় মাগিছো ধন্যবাদ জয়